হেল্ল' বন্ধু বান্ধৱীসকল, আজি এনেকুৱা কথা এটা হ'ল মানে নকলেও নোৱাৰি ফটা মুখ ক'লেও লাগে ভকতৰ দুখ বুলি কয় যে কথাষাৰ, মানে আজি মোৰ লগত হৈছে সেইটো কথা। মই মানে এতিয়া নকলেও নোৱাৰিছোঁ কথাটো, মানে পেটত ৰাখি থ'ব পৰা নাই, সেনেকুৱা হৈ গৈছে। আজি আমি ঢলা গৈছিলোঁ, ঢলা মানুহজনক পষ্টিং দিছিলে, মাকুমৰ পৰা ঢলালৈ দিছিলে। তাৰপিছত তেখেতৰ মানে হাতৰ বাখিত অলপমান দুখ পাই আছে, তেখেতে বস্তু দাঙিব নোৱাৰে, সেইবাবে ক'লে কি মোক গাড়ী এখন লৈ আনি পিনি মোক থৈ আহিবা ব'লাচোন ঢলাত, সেনে ক'লে। কোৱাৰ পিছত মই গ'লোঁ চাবুৱাৰ পৰা মাকুমলৈকে, মাকুমৰ পৰা গ'লোঁ ঢলালৈকে। ঢলাত কি হ'ল, মানে টাউনৰ পৰা খোজকাঢ়ি গ'লে মানে 5 মিনিট লাগিব। সেনেকুৱা ৰাস্তাত আমি ৰাস্তাটো চিনি নাপালোঁ। তাৰপিছত বেটেৰী ৰিক্সাৰ ড্ৰাইভাৰ এজনক সুধিলোঁ, ডেকা ল'ৰা আছিলে, তেখেতক সুধিলোঁ, দাদা মানে এই কেম্পটো কোনফালে যায় সুধিলোঁ, কেম্পটোৰ কথা সুধিলোঁ আৰু। তাৰপিছত TX কেম্প বুলি আছিলে, তাৰপিছত কেম্পটো কোনফালে যায় সুধিলোঁ। তেখেতে ক'লে কি তোমালোকে আগলৈ যোৱা, আগলৈ গৈ পিনি চিধা যাবা বুলি ক'লে। আমাক হাই ৰোডৰ চিধা ৰাস্তাটোৱে যাব দিছে। গৈ পিনি ঢলা শদিয়া নোপোৱাৰ আগত কিবা মেচাকি নে মাচাকি সেনেকৈ গাঁওখন দেখালে, সেইফালেদি যাবা, গৈ পিনি মানে ইফালে ৰাস্তাটো দেখাই দিছে আৰু এইফালে যাবা বুলি। আমি সেইমতে গ'লোঁ, গৈ কেম্পটো বিচাৰিছোঁ, নাপালোঁৱে আৰু। তাৰপিছত আমি কেম্পটোত গৈ পিনি ধৰি লওক ঘৰ আমি 2টা বজাত ধুনীয়াকৈ পাওঁহি। তাৰপিছত আহি পাইছোঁহি আমি 5:30 বজাত সন্ধিয়া। তাৰপাছত গৈ মেলি তাত সুধিলোঁ যে এই কেম্পটো কোনফালে আছে, সেনেকৈ ক'লোঁ গাঁৱৰ মানুহখিনিক। তাৰপিছত সুধিছোঁ এইটো মেচাকি গাঁও হয় নেকি, হয় বুলি কৈছে। আমি যাব লাগিছিলে ঢলাৰ শংকৰ বাগান যাব লাগিছিলে, সুধিছোঁ আৰু তেখেতে তাৰে হয়, তেওঁ কোৱা নাই যে আমাক এইটোৱে যে কেম্প, অকণমান আগলৈ গ'লে পাব বুলি নক'লে নহয়। তাৰপিছত আমি গৈ মেলি ইয়াত সুধিলোঁ গাঁওখনত, তেতিয়া কৈছে এইফালে নহয়, এই কেম্পটো আছে আপোনালোকে আমাৰ এই গাঁওখন নোপোৱা আগতে পাব বোলে, আৰু হাই ৰোডৰ কাষতে, মানে বেছি সোমাব নালাগে, খোজকাঢ়ি গ'লে 5 মিনিট বুলি ক'লে। আকৌ আমি ঘূৰি আহিছোঁ, ধৰি লওক আমি 2-2.5 ঘণ্টামান তাতে ঘূৰিছোঁ, সেইখন গাঁৱতে ঘূৰিয়ে আছোঁ। ভাগ্য ভাল যে বয়সীয়াল মানুহ 2জন পালোঁ, পাই পিনি তাৰপিছত সোধাৰ পিছত এনেইতো আমাক দেখা দিছে, এনে মানে ৰাস্তাটো দেখা দিছে, ইফালৰ পৰা গৈ ইফালে সেনেকৈ যাবাগে বুলি কৈছে। গৈ পিনি তাৰপিছত সেয়াত আমি য'ত মানে সুধিছিলোঁ বেটেৰী ৰিক্সাৰ দাদাজনক, যে সেই ৰাস্তাটোৰ ফালৰ পৰাই গ'লোঁ। গৈ পিনি অকণমান সোমাই পিনি দেখিছোঁ কেম্পটো তাতে আছে। কিন্তু এনেকুৱা কৰিব নালাগে। আৰু মানে অচিনাকি মানুহ এজনে ভাবে কি বেটেৰী ৰিক্সাজনক বা মানে তেখেতৰ মানুহ এজনক বা আৰু অট'ৱালাৰ ড্ৰাইভাৰ এজনক সুধিলে মানে তেখেতবিলাকে ঘূৰি ফুৰে, যিহেতু তেখেতলোকে ৰাস্তাটো চিনি পাব, সেইবাবে অচিনাকি মানুহ এজনে সেনেকৈ সোধে, তেখেতলোককে বেছি সোধে, তেখেতলোকে ঘূৰি থাকে কাৰণে। আপোনালোকে এইটো ভুল কেতিয়াও নকৰিব, লাগে চাই ওচৰৰ পাঁজৰৰ মানুহক সুধিব। এই বেটেৰী ৰিক্সা ড্ৰাইভাৰ বা অট'ৱালা ড্ৰাইভাৰক কেতিয়াও নুসুধিব। মানে আজি সেইটো মানে আমি ভুগিলোঁ। আমি 2টা বজাত ঘৰত আহি পোৱা মানুহ, আমি 5:30 বজাত ঘৰ পাইছোঁহি। চাওকচোন আমাৰ কিমান টাইম লাগিলে, বিৰাট ভাগৰ লাগি গৈছেগৈ মানে। আৰু মোৰ আজি মানে সেই বিশ্বাসটো নাইকিয়া হৈ গ'ল যে মানে মানুহ এজনক বা বেটেৰী ৰিক্সা মানুহ এজনক বা অটো ৰিক্সা ড্ৰাইভাৰ এজনক সুধিলে মানে তেখেতলোকে আমাক সঠিক উত্তৰটো দিব বুলি, সেইটো মিছা কথা। মই মানে আজি পস্তাই গৈছোঁ, সেইকাৰণে আপোনালোককো কৈছোঁ, আপোনালোকে ওচৰ পাঁজৰ মানুহক সুধি পিনি যাব। আৰু হয়তো মোৰ এই কথাষাৰ কাৰোবাৰ বেয়াও লাগিব পাৰে শুনি পিনি, গতিকে মই মোৰ ফালৰ পৰা কৈছোঁ, আপোনালোকে বেয়া নাপাব মই এষাৰ কথা কোৱাৰ বাবে। মই যিহেতু আজি ভুগিছোঁ, সেইবাবে আপোনালোকক ক'লোঁ, আৰু ভিডিঅ'টো আপোনালোকে চাব বুলি আশা কৰিলোঁ।